চাব অংগনবাদী ৱাৰ্কাৰ যিবিলাক আছে, আশা কৰ্মী আছে, যিবিলাক স্কিম গৌৰৱ গগৈ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতক সুধি মেলি আমি আজি ডেটটোৰ কথা ক'ব পাৰিম, কোনো অসুবিধা নহয়। যিটো মেছেজ মোৰ মোবাইলত আৰু কালি মই এটা অনুষ্ঠান আছে বুলি যেতিয়া মই ছ'চিয়েল মিডিয়াত দেখিলোঁ, তেতিয়া মই যোগাযোগৰ চেষ্টা কৰিলোঁ, নকৰিলে। আজি ৰাতিপুৱা, কালি ৰাতি মাৰিছোঁ গৈছে মই, কিন্তু আজি ৰাতিপুৱা মোলৈ, ৰাতিপুৱা নহয় ইয়ালৈ অহাৰ পিছত 10 বাজি কিমান মিনিটত মোলৈ ফোন কৰিছে যে আমাক শুভেচ্ছা জনাইছে লাগিব বুলি শব্দটো কৈছোঁ। আপোনালোকে কি ধৰণে ভাবে ভাবিব। দ্বিতীয়তে আমি অন্য হোৱাটছএপৰ কল ধৰে, হোৱাটছএপৰ কল ধৰাৰ পিছত অৱগত কৰিছিলোঁ আজি এই তাৰিখটো সম্পৰ্কত। তেখেতে কথা দিছিল যে মই থাকিম। কালি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে তেখেত ভীষণ অসুস্থ। তেখেতৰ ওপৰত SIT ৰিপৰ্ট তেখেতে মানে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিছে বুলি কোৱাৰ পিছত কেছ দিছে বুলি এটা কেছ মানে গুৱাহাটীত তেখেতৰ ওপৰত দিছে বুলি কোৱাৰ কাৰণে তেওঁ গুৱাহাটীলৈ ঢাপলি মেলিছে বুলি জানিব পাৰিছোঁ, কিন্তু মোক কোনো ৰিপ্লাই দিয়া নাই, অৱগত কৰোৱা নাই। দ্বিতীয়তে আমি লুইনজ্যোতি গগৈ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতক সুধিছোঁ, তেখেতে কৈছে পাৰিম, মই 20 তাৰিখৰ দিনা কোনো প্ৰগ্ৰেম নাই। গতিকে তেখেতেও কথা দিছে, আজি যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁ ফোন পোৱা নাই। গতিকে যদি আহেতো ভাল কথা, যদি নাহে তেতিয়াহ'লে আমি তেখেতসকলৰ সম্পৰ্কটো বিবেচনা কৰিব লাগিব। আপুনি আচলতে আমি আমাৰ শতবৰ্ষ অনুষ্ঠানটো শিৱসাগৰত আমি পাতিছোঁ। আমি প্ৰধান লক্ষ্য কৰি ৰাখিছিলোঁ যাতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ নেতৃবৃন্দক আমি নিমন্ত্ৰণ কৰি আচলতে এটা যোৱা সময়ছোৱাত বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই আমি মিলিত হ'ব পৰা নাই ঘনাই, যাৰ বাবে আমি এই অনুষ্ঠানটোৰ জৰিয়তে সকলো নেতৃত্বই আমি মিলিত হৈ আমি মানে এটা মেছেজ যাতে ৰাইজক দিব পাৰোঁ তাৰ এই চেষ্টা চলোৱা হৈছে। গতিকে মই আচলতে মানে কনচাৰ্ণ লৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া APCC সভাপতি। তেখেতে কৈছে মোৰ ইয়াত মেছেজ আছে, তেখেতে কৈছে মোৰ 20 তাৰিখে একো প্ৰব্লেম নাই, ফ্ৰম মাই এণ্ড অ'কে বুলি কৈছে, ফ্ৰম মাই এণ্ড অ'কে ন' প্ৰব্লেম। যাৰ কাৰণে মই তেখেতৰ ফটো নাম আমাৰ গুৱাহাটী বেনাৰত আমি দিছোঁ। তাৰপিছত আজি তেখেত কিন্তু উপস্থিত নাই। তেখেতে আজি 10 বাজি কিমান মিনিটত মোলৈ ফোন কৰিছে, আমালৈ শুভেচ্ছা জনাইছে যে মই বিশেষ পাৰ্টি কামত মানে মাজুলীত এটা প্ৰগ্ৰেমত আহিব লগা হ'ল কাৰণে তেনেধৰণে সেইটো 1 নম্বৰ। দ্বিতীয়তে আমি লুইনজ্যোতি গগৈ ডাঙৰীয়া, তেখেতৰ লগত আমি যোগাযোগ কৰিছিলোঁ। তেখেতে ক'লে 20 তাৰিখত কোনো প্ৰগ্ৰেম নাই, 20 তাৰিখে মই থাকিব পাৰিম। কিন্তু মই যোগাযোগ কালি কৰিছোঁ, কিন্তু লুইন গগৈৰ ফোন মই ৰিচিভ পোৱা নাই। আজিও ফোন কৰিছোঁ, আজিও ৰিচিভ পোৱা নাই। তেওঁলোকক প্ৰথমে কথা বতৰা ফোনত পাতি লৈ কনচেণ্ট লৈ মই কৈছোঁ যে মই গুৱাহাটীত নাম দিব লাগিব, বেনাৰত নাম ফটো দিব লাগিব, সেই সম্পৰ্কত আমি কনচেণ্ট ল'ব বিচাৰিছোঁ। দিব পাৰিম বুলি কৈছে, সেই ভিত্তিত আমি দিছোঁ, কিন্তু আজি ফোন ৰিচিভ কৰা নাই। অৱশ্যে তেওঁলোকৰ প্ৰতিনিধি আজি প্ৰদীপ বৰগোহাঁই তেখেত আহিছে, কিন্তু এতিয়ালৈকে লুইনজ্যোতি গগৈ একো জনোৱা নাই। তৃতীয়তে গৌৰৱ গগৈ অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ আমাৰ স্থানীয় বিধায়ক। তেখেতক যিহেতু তেখেতে মানে ফোন কৰিলে ফোন ৰিচিভ নকৰে, হোৱাটছএপত ফোন কৰোঁ, হোৱাটছএপত ৰিচিভ কৰিছে। ৰিচিভ কৰাৰ পিছত কৈছোঁ যে হ'ব ঠিকেই আছে, মই থাকিম, 20 তাৰিখলৈ মই পাৰিম বুলি তেওঁ কথা দিছে। গতিকে সেই ভিত্তিত মই গুৱাহাটীত নাম দিছোঁ, মানে বেনাৰত ফটোৰ নাম আমি দি প্ৰচাৰ কৰিছোঁ। গতিকে তেওঁলোকৰ কৰ্মকৰ্তাকো আমি মাতিছোঁ, গতিকে তেওঁলোকেও একো ৰিপ্লাই দিয়া নাই। মই যোগাযোগ কৰিছোঁ, কিন্তু ফোন ৰিচিভ কৰা নাই। কিন্তু যোৱাকালি মই ছ'চিয়েল মিডিয়াত তেখেতৰ স্বাস্থ্য মানে কিবা হেৰি হৈছে আৰু গুৱাহাটীলৈ তেওঁ বিশেষ কামত যাব লগা হৈছে বুলি তেওঁ মিডিয়াত কৈ আছে, মানে মিডিয়াৰ যোগেদি কৈ আছে। তাৰ বাহিৰে মোক কোনো জনোৱা নাই বা তেওঁলোকৰ প্ৰতিনিধিয়েও মোক জনোৱা নাই। সেইটো হৈছে তৃতীয়জন আমাৰ নেতা, বিৰোধী ঐক্য মঞ্চৰ দলৰ নেতা অজিত কুমাৰ ভূঞা ডাঙৰীয়া। তেখেতৰ লগত যোগাযোগ কৰোঁতেও তেওঁ ক'লে যে মই পাৰিম, কিন্তু এটা কথা যে 18 তাৰিখলৈকে পাৰ্লিয়ামেণ্ট চলিব, তাৰপিছত যদি মই গৈ পাব পাৰোঁ তেতিয়াহ'লে মই উপস্থিত থাকিম, আৰু যদি গৈ পাব কিবা কাৰণত নোৱাৰোঁ তেতিয়াহ'লে মই হয়তো উপস্থিত থাকিব নোৱাৰিম। এই কথাটো অৱগত কৰিছে। তেওঁ মোক এতিয়া অৱশ্যে দিয়া নাই, কিন্তু আমাৰ কৃষ্ণ গগৈৰ জৰিয়তে তেওঁ কৈছে যে মই যাব নোৱাৰিম বুলি কৈছে। অৱশ্যে শান্তনু বৰঠাকুৰ আৰু এজন তেখেতে বিশিষ্ট অধিবক্তা, তেখেতে কৈছে আগতীয়াকৈ কৈছিল যদিও মানে মই চাওঁ পাৰিলে যাম আৰু নোৱাৰিলে মানে এটা ৰাভা
সকলৰ এটা মানে নামনি অসমৰ এটা কাৰ্যসূচীত থাকিবলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে তেখেতেও সেই ভিত্তিত হয়তো অহা নাই, হয়তো সেই প্ৰগ্ৰেমটো আছে। তাৰ বাহিৰে আৰু ধৰক আমাৰ জন ইংতি কাঠা ডাঙৰীয়া, তেখেতৰ লগতো তেখেতৰ মানে তেখেতৰ লগত মই ফোনত ৰিচিভ নকৰাৰ কাৰণে তেওঁলোকৰ দীপেন নামটো মই টাইটেল পাহৰিছো, দীপেন ৰংপিৰ লগত যোগাযোগ কৰি তেওঁ পোৱালো। তেতিয়া কৈছে যে যদি তেওঁলোক সকলোবিলাক আহে তেতিয়াহ'লে ময়ো যাম বুলি ক'লে। গতিকে তেখেতে যাম বুলি কোৱাৰ কাৰণেই, আহিম বুলি কোৱাৰ কাৰণেই আমি ফটো গুহাৰি সকলোতে আমি নাম আৰু ফটো দিছো। কিন্তু তেওঁলোকেও কালি পৰহি দিনা অৱগত কৰিছে যে এই লুইনজ্যোতি গগৈ ডাঙৰীয়া পাৰ্টি মানে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি ঘূৰি আহোঁতে লগ পাই কৈছে যে হয়তো আমাৰ এখন মিটিং কাৰ্বি আংলঙত অল পাৰ্টি লিডাৰৰ এখন মিটিং কল কৰি দিছে, গতিকে সেইকাৰণে হয়তো আহিব নোৱাৰিম, এই ধৰণে অৱগত কৰিছে।